কোনে কৰিছে কি মই ভালকে খবৰ পোৱা নাই। বিৰোধীটো থাকিবই, বিজেপি আছে, AUDF আছে, কোন কোন নাম এটা কওক, তেতিয়াহে কি কি পৰ্যায়ৰ কমিটি। আমিতো মণ্ডল কংগ্ৰেছৰ আমাৰ গৰাজান আমাৰ চামগুৰি নতুনকৈ গঠন হোৱা সমষ্টিৰ দুটা ব্লক কংগ্ৰেছ, এটা হ'ল গৰাজান ব্লক কংগ্ৰেছ, এটা হ'ল চিঙিমাৰী ব্লক কংগ্ৰেছ। আমাৰ এটা পদ্ধতি আছে যে গৰাজান ব্লক কংগ্ৰেছৰ 13টা আমাৰ মণ্ডল কংগ্ৰেছ, এই 13টা মণ্ডল কংগ্ৰেছৰ আজি প্ৰত্যেকজন মণ্ডল কংগ্ৰেছৰ লোক উপস্থিত আছে। আমাৰ ইয়াত BLA যেনেকে BLO থাকে, BLA সেইসকলৰ সভা কৰিলোঁ। ইয়াততো আপোনাৰ কোনো কথা তেনেকুৱা অহা নাই। এতিয়া আমি গৈ আছো চিঙিমাৰী ব্লক কংগ্ৰেছত, তাতো আমাৰ 12টা মণ্ডল কংগ্ৰেছ আছে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই সজাই দিয়া যদি কোনোবা কংগ্ৰেছ আকৌ ইয়াত ওলাইছে মোক যে মাৰপিট কৰিছিল, তেতিয়াহ'লে সেইবিলাকৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিহে দিব পাৰিব। আপোনালোকৰ গোটেইকেইটাই নহয়, এটাই যদি ক'ৰবাত তেনেকুৱা সোধে তেওঁহে হ'ব। মই ল'ৰাৰ বিয়া পাতিছোঁ, সকলোৱে ধুনীয়াকৈ পাতিছে, তাতো তেওঁৰ আপত্তি নহয়, তেওঁৰ তাতো আপত্তি। গতিকে এই কথা খুচুৰা পলিটিক্স বিলাকত মই নাই। ৰাইজৰ এই সময়ত যাতে উপযুক্ত মানুহৰ নামবিলাক কৰ্তন নহয়, বেলেগ মানুহৰ যাতে কোনোবাই যদি বাহিৰৰ মানুহে যাতে অন্তৰ্ভুক্ত হ'ব নোৱাৰে, সেই বিষয়ে আমি দৃষ্টি ৰাখিবৰ কাৰণে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই আমাক এখন কেলেণ্ডাৰ বনাই দিছে। কোনদিনা আমি ব্লক কংগ্ৰেছে কৰিব লাগিব, কোনদিনা আমি বুথ কমিটিয়ে কৰিব লাগিব, BLAৰ কাম কিখিনি হ'ব, কেনেকৈ ক্লেইম কৰিম, আমি কেনেকৈ অবজেকশ্যন কৰিম, এই গোটেই কথাখিনি আমি আলোচনা কৰাৰ কাৰণে এটা কেলেণ্ডাৰ বনাই দিছে। সেই কেলেণ্ডাৰৰ কাৰণে আমি আজি ইয়াত আহিছোঁ। এতিয়া আপুনি যদি আৰু সেই কথাবিলাক কোনোবা সোধে, আপুনি সুধিলে এটাৰ নাম ক'ব নোৱাৰিলে, মই মণ্ডল ৱাইজ নামবিলাক কৈ দিলোঁ। খুচুৰা কথাবিলাকৰ উত্তৰবিলাক মই দিয়া মানে এতিয়া আপোনাৰ খুচুৰা পলিটিক্সটোত ৰাইজে গুৰুত্ব দিব, সেইবিলাকহে আপোনালোকে হয়। কি ক'লে আজান ফকীৰ? এই আজান ফকীৰ এই কথাবিলাকৰ কাৰণেই আজি জুবিন গাৰ্গৰ প্ৰয়োজন আছিল। জুবিন গাৰ্গক যে ষড়যন্ত্ৰ কৰি হত্যা কৰিছে এই কথাবিলাক ক'বৰ কাৰণে। এতিয়া মই ক'লেতো হিন্দু মুছলমান উলিয়াই দিব। আজি জুবিন গাৰ্গ নাই, মোৰ বৰকে মনত পৰিছে মুখ্যমন্ত্ৰীৰ সেই কথাষাৰৰ উত্তৰ আজি জুবিন গাৰ্গে দিলেহেঁতেন। এই কথাবিলাক ক'বৰ কাৰণেই তেওঁক আজি নাইকিয়া কৰি ল'লে। আকৌ কৈছোঁ মই, আজি জুবিন গাৰ্গ থাকিলে এই কথাবিলাক ক'বলৈ অকণমান সংকোচ কৰিলেহেঁতেন। জুবিন গাৰ্গ নাথাকাৰ অন্যতম এটা কাৰণ হ'ল এনেদৰে এই কথাবিলাক ক'লে বাধা দিয়াত কোনো নাই। মই ক'লে হিন্দু মুছলমান কৰিব, ৰাইজে বুজি পাইছে, যিটো দেখি আছে সেইটো নহয়। ইলেকশ্যন ডিক্লেয়াৰ কৰিবলৈ দিয়ক, এটা এটা কথা উত্তৰ ৰাইজে দিব। সকলো জাতি জনগোষ্ঠী ক্ষোভিত হৈ আছে। কেইটামান যিকোনো জাতি জনগোষ্ঠীৰ কেইজনমান মানুহক হাত কৰি লৈ পেলাই চৰকাৰে যদি ভাবে যে বৈতৰণি পাৰ হ'ম, সাধাৰণ মানুহৰ ক্ষোভ কিন্তু গুজৰি গুমৰি আছে। আজি যে তেওঁৰ মুখত এই কথাবিলাক ওলাইছে, সেইকাৰণেই জুবিন গাৰ্গক নাইকিয়া কৰি লৈছে।